সাগৰৰ মাজত আছিলোঁ তাতে অহালে সময় লাগে কিন্তু তাৰ ভিতৰতো টিমটো তাৰে কোষ্ট গাৰ্ডৰ টিমটো সোনকালে অতি শীঘ্ৰে আহিছিলে আৰু লগালগ আমাক জলকে মানে সাগৰৰ পাৰলৈ য'ত টিমটো ৱেইট কৰি আছিলে তালৈকে লৈ গৈছিলে চ' ইট ৱাজ এট দি আৰ্লিয়েষ্ট পচিবল মই সেই সময়ত আপোনাৰ ইমাৰ্জেঞ্চি কলৰ সেইখিনি কৰিছিলোঁ কাৰণ বিভিন্নজনে ইয়তত আপোনাৰ ভাগ ভাগ কৰি কেইজন মানে তেখেতক এছিষ্ট কৰিছিলে কেইজন মানে ইমাৰ্জেঞ্চি কল কৰিছিলে মই তাৰ মাজত আছিলোঁ কিন্তু আমি জনাত তেখেতলোকৰ যোনটো মানে ছিংগাপুৰ কোষ্ট গাৰ্ডৰ টীম আহিছিলে তেখেতলোক আহি লগালগ তেখেতক CPR ছাপোৰ্ট দিছে যোনখিনি মেডিকেল এছিষ্টেঞ্চ দিব লাগে সেইটো দিছে আৰু এৰেঞ্জমেণ্টখিনি কৰিছিলে যাতে তেখেতে হস্পিটাললৈ যোৱাটোত এই সহায়খিনি পায় ভিডিঅ'খিনি চাওক সেইটো মুহূৰ্ত মানে চবৰে কাৰণে বৰ এটা ডাঙৰ মুহূৰ্ত আছিল যেতিয়ালৈকে এইটো হোৱা নাছিল এতিয়া জুবিন দাৰ অনুৰাগী হিচাপে মানে সেইটো আমাৰ কাৰণে এটা বেলেগ স্পেচিয়েল ডে আছিলে যে জুবিন দা আমাৰ মাজত আছিল আৰু তেখেতে আমাৰ দাদা এজনৰ লগত এই প্লেনটো বনাইছিল আৰু আমাক সুধিলে যে তোমালোক আহিব বিচাৰা নেকি আৰু এনেকুৱা এটা সুযোগটো আমি কেনেকৈ যাব দিম যে দাদাই বিচাৰিছে আমি এইটোতো বিচাৰিমেই চ' আমাৰ মাজৰ তন্ময় দা আছিলে তেখেত জুবিন দাৰ লগত আগতে যোগাযোগ কৰিছিলে তেখেতৰ টীমটোৰ লগত আৰু তেতিয়া প্লেন এটা এনেকুৱা ডিছকাছ কৰা হৈছিলে যে এনেকৈ সাগৰৰ ফালে গ'লে ভাল পাব তেখেতো এইটো বিচাৰিছিলে মোৰ তাত মইতো লৈছিলোঁ মানে আপোনাৰ এই ঘটনাটো হোৱাৰ আগতে লৈছিলোঁ আমি যেতিয়া ইয়তলৈ গৈ আছিলোঁ তেতিয়া আৰু সেই সুন্দৰ মুহূৰ্ত আছিল এতিয়া মই আছিলোঁ পানীত সেই মুহূৰ্তত আপুনি হয়তো দেখিছে পানীত মই আছিলোঁ তেখেতৰ টীমটো আছিলে যোৱা হৈছিলে আৰু সেইখিনি আমি ইনভেষ্টিগেশ্যনত জনাইছোঁ কি কৰিছিলোঁ সেই শেষ মুহূৰ্তত এতিয়া ঘটনাটোৰ বৰ্তমান আপোনালোকেতো জানে ইনভেষ্টিগেশ্যন চলি আছে সেইখিনিত আমি সহযোগ কৰি আছোঁ ছিংগাপুৰতো তদন্তটো চলি আছে তাতো আমি যোনখিনি আমাৰ ফালৰ পৰা ষ্টেটমেণ্ট দিব লাগে সেইখিনি দিছোঁ অসমৰ ৰাইজে যিমান তেখেতক ভাল পায় আপোনালোকে মানে আমি এইটোও ক'ব পাৰোঁ যে আমিও সমানে ভাল পাওঁ আমিও এজন অসমীয়া আপোনালোকৰে ইয়াৰে মাটিৰ মানুহ আৰু সেইদিনা যোনটো হ'ল অতি আমি এইটো অভাৱনীয় আমি ভবাই নাছিলোঁ যে এই ধৰণে বস্তুটো হ'ব তাৰ ডিটেইলছত কি হৈছিলে এইখিনি কাৰণ ইনভেষ্টিগেশ্যন চলি আছে সেইকাৰণে আপোনালোকে বুজিব পাৰিব তাতো সমানে চলি আছে আপুনি ছিংগাপুৰৰ যোনটো মানে ইনভেষ্টিগেশ্যন হয় তাৰে পুলিচ ছিষ্টেম যোনটো ইটছ ভেৰি ষ্ট্ৰিক্ট তাতে যিমানখিনি আমি দিব লগা হৈছে তাতে কেইবাবাৰো আমি গৈ পেলাই ষ্টেটমেণ্ট দিছোঁ আমাৰ ডিটেইলছবিলাক লৈছে এভিডেঞ্চবিলাক লৈ আছে আৰু তাতে অনগয়িং এটা এনকুৱাৰীও চলি আছে আমি বুজিছোঁ যে ভাৰতৰ চৰকাৰৰ লগতো সেইটো কলাবৰেশ্যন হৈ আছে ইয়াৰে অথৰিটিৰ লগতো যোগাযোগ হৈ আছে আৰু সেইটো হ'লে ভাবোঁ যে অতি শীঘ্ৰে বস্তুখিনি হ'ব লাগে